একদম বঢ়িয়া পাৰ্ক, ফ্ৰী এণ্ট্ৰি, আপোনালোকে আহিব পাৰে। এইটো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰটি ব্লগছ। আজি হ'ল এই ভিডিঅ'টোৰ পাৰ্ট 3। তো আপোনালোকে আগৰ ভিডিঅ'টোবোৰ চাইছে যেতিয়া গম পাইছেই, মই ইয়াতে আছোঁ এটা আপোনাৰ যোনটো লাহোৱাল কলেজ আছে তাৰে ওচৰত এটা ৰুমত। আৰু আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনে মোৰ চেনেলত গৈ চাই ল'ব। ভিডিঅ'ৰ আপোনাৰ পাৰ্ট 1 আছে, পাৰ্ট 2 আছে, আমি কেনেকৈ আহিছোঁ, ক'ত থাকিছোঁ, কি কথা, আৰু আজি হ'ল পাৰ্ট 3। তো সকলোবোৰ আপোনালোকে চাই ল'ব। আৰু এতিয়া আমি যাম ব্ৰেকফাষ্টলৈ ওলাই যাম, আৰু তাৰপাছতে আমি যাম আমাৰ যোনটো এক্সাম চেণ্টাৰ আছে তাৰে গেটৰ ওচৰত, কাৰণ তাৰপিছতে আমাৰ এক্সামৰ টাইম আছে যোনটো। তো সেইটো কাৰণে তাত কেনেকুৱা কি প্ৰচেছ কৰিব লাগিব, তো সকলোখিনি আপোনালোকক দেখুৱাম, কি ডকুমেণ্টছ লাগিব। তো গোটেইখিনি চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াই সকলোখিনি গম পাব। তো চাই থাকিব ভিডিঅ'টো। তো গাইছ, আমি এতিয়া খাবলৈ ওলাই গৈছোঁ, আৰু এইটো আমাৰ লোক চাওক পুৰা ৰেডি হৈ ফিটফাট হৈ পুৰা ওলাই গৈছোঁ খাবলৈ। তো কি খাওঁ, কি কৰা হওঁ, আমি ইয়াতে ভিতৰত আছিলোঁ, আৰু এইফালে ৰাস্তা মানে বৰষুণ পৰিছিলেতো, এয়া বৰষুণ পানী। চাওক গাইজ, আমি য'ত আছোঁ তাপা টেঙাখাত 18 কিলোমিটাৰ, দুলীয়াজান 35 কিলোমিটাৰ, আৰু নাহৰকটীয়া 30 কিলোমিটাৰ। তো আমি এইখিনি ইয়াৰে ওচৰতে আছোঁ, লাহোৱাল কলেজৰ ওচৰতে। এতিয়া আমি গৈ আছোঁ খাবলৈ চাহৰ দোকান। এই দোকান নেকি, ইয়াতে পাম নেকি। আৰু এয়া খাব লৈছোঁ চাহ, আৰু এয়া মোৰ লগত আছে বাৰ্গাৰ, আৰু এইফালে চাহ। তো বাৰ্গাৰ আৰু চাহ একেলগে খাম, পূৰা চীজ দিয়া বাৰ্গাৰ দেখিছে নাই, এয়া চাওক পূৰা জুতি লৈ খাই আছে ভোলায়ে। সেইফালে মোবাইল চোৱা বিজি, চাব গাইজ, মোৰে ভিডিঅ' চাই আছে, চাবলৈ দেখাই দে কি চাই আছ এয়া। তো আপোনালোকে যদি মোৰ পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই, তো তেনেকৈ চাই ল'ব, মোৰ চেনেলত আছে। আৰু এতিয়া আমি খাই আছোঁ, তো খাই লৈ আমি এক্সাম চেণ্টাৰ ফালে যাম, আৰু ফুৰিব যাম অলপ। তো বাইকখিনি আপোনাক দেখাম, ইয়াতে ভিউ পইণ্টটো কিন্তু ধুনীয়া। এইফালে চাওক চাহ খেতি আছে, আৰু ইয়াৰ পিছত আমি অলপ ফুৰিব যাওঁ, আপোনালোকক দেখাই দিম। গাইজ, আমি এতিয়া আগলৈ ওলাই ফুৰিব গৈ আছোঁ। ক'ত গৈ আছোঁ আমি? চেঁচা পাৰ্ক। তো চেঁচা পাৰ্কত আমি গৈ আছোঁ, চাহ পানী খাই ল'লোঁ, তাতকৈ মজা আছে, আৰু চাহটো একদম বঢ়িয়া বনাইছিলে আণ্টিয়ে। আৰু এতিয়া আমি গৈ আছোঁ চাওক চাহ খেতিৰ মাজে মাজে এইফালে। তো ইয়াতে বেছি দূৰ নাই, 1 কিলোমিটাৰমান আছে, আৰু তো ইমানখিনিমান আমি এনেই খোজকাঢ়ি আৰু ভাল লাগে ন, নতুন জেগা। তো আমি খোজকাঢ়ি গৈ আছোঁ চেঁচা পাৰ্কখন চাবলৈ। তো আপোনালোকো লৈ যাম, আপোনালোকেও দেখিব। তো চাই দিব ভিডিঅ'টো। চাহ খেতি এৰিয়াটো ইয়াৰে ইমানেই ডাঙৰ, চাওক আপোনালোকে যিমান দূৰ দেখি পায় মানে চকু যায়, গোটেইখিনি চাহ খেতি আৰু চাহ খেতি। আপোনালোকে এইফালেও দেখিলে এই একেই, যিমানটো দূৰ চকু যাব খালি অকল চাহ খেতি দেখা পায়, আৰু অকল চাহ খেতি। আৰু এটা দুখৰ খবৰ আমাৰ বাবে, আমাৰ মাজত আৰু এই পখিলাজনী নাই। মানে পখিলাজনী ৰাস্তা ক্ৰছ কৰি থাকোঁতে কোনোবা গাড়ী আহি এক্সিডেণ্ট কৰি দিলে, তো পখিলাজনী ইয়াতে মৰি থাকিলে, আৰু এইটো বেয়া লাগিছে বহুত। A few moments later. চেঁচা পাৰ্ক বুলি আহিছে লোকেশ্যনত, নাজানো বাদ বাকী। ভিতৰত সোমাই গ'লে চাওঁ কেনেকৈ দেখা পোৱা যায়, আপোনালোকো দেখাই আছোঁ। আছে আছে মা, এয়া চাওক ৰাস্তা ঘাট বঢ়িয়া আছে ইয়াৰে, বোকাৰে আৱৰি থকা। এয়া পুখুৰী আছে এইফালে, ইমানো বেয়া নহয়, লোকেশ্যনটো ধুনীয়া আছে। একদম বঢ়িয়া পাৰ্ক, ফ্ৰী এণ্ট্ৰি, আপোনালোকে আহিব পাৰে। এইটো চেঁচা পাৰ্ক বুলি কয়। আপোনাৰ এইটো কি আছিলে, অঁ লাহোৱাল কলেজৰ পৰা 3 কিলোমিটাৰমান দূৰত। তো কোনোবাই যদি এক্সাম দিব আহে এইফালে ফুৰিব আহিব পাৰে। ধুনীয়া জেগাটো, মানে পৰিৱেশটো ভাল একদম। এইফালে ৰাস্তা আছে, লগতে এইফালে দুলীয়াজান যোৱাৰ ৰাস্তা হয়, এইটো দুলীয়াজান ৰোড। আৰু এইফালে ব্ৰিজ আছে, ব্ৰিজত আপোনালোকে ফিল ল'ব পাৰিব। তো এইখিনি ইয়াৰে জেগাটো চাওক। আৰু এইফালে কি আছে, এইফালে ছট পূজাৰ কাৰণে ইয়াতে গেট বনোৱা হৈছে, ইয়াতে ছট পূজা হয়। আৰু ইয়াতে বহি অলপ এনেই কথা পতা পাতিব পাৰে আপোনালোকে বহি লৈ। আৰু এইফালে নদী, আৰু এইফালে এটা নদী গৈছে, তো সেই নদীটো আপোনালোকে চাব পাৰে, ধুনীয়া একদম ভিউ। ৱাও, ভিউটো মজা আছে। 2000 years later. 10 মিনিটমান হ'ল এইটো লোকেশ্যনত, আপোনাৰ চেঁচা পাৰ্কত। আৰু এইফালে চাওক চবে মোবাইল লৈ একদম বিজি, ইয়াতে ৰাউণ্ড লৈ বহি গৈছে। এইফালে মোবাইল, এইফালে মোবাইল, চবে ৰিলছত বিজি, আৰু এইফালে গেম খেলাত বিজি, পূৰা গেমত বিজি হৈ আছে। এইফালে মোবাইল গোটেই গানি। আৰু এইফালে গোটেই লোকেশ্যন ইমান ধুনীয়া, এটা ছাইডৰ ৰাস্তা আছে ইমান ধুনীয়া। আৰু এইটো ৰাস্তাটো হ'ল দুলীয়াজান যোৱা ৰোড। এইফালে বৰষুণো অলপ বৰষুণ আহি আছে, কিন্তু আমাৰ ফালে পৰা নাই বাৰু। কিন্তু এই চাওক নদীৰ পানীত দেখিলে গম পাই যে বৰষুণ পৰি আছে। এইফালে ধুনীয়া এটা বিল্ডিং আছে। তো আমি ইয়াতে বহি আছোঁ, তাৰখিনি বহুত ধুনীয়া এটা এনভাইৰনমেণ্ট। আৰু আমি ইয়াৰ ওচৰত এখন ধাবা আছে, ভাবিছোঁ তাতে খাম।
থালি আৰু তাৰপাছত আমাৰ 3টা বজাত আছে এক্সাম চেণ্টাৰ যাব লাগিব তাতে 3টা বজাত মাতিছে তাত কি কি ডকুমেণ্টছ লাগে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো গোটেইখিনি লাষ্টলৈকে চাই থাকিব ওচৰতে ভোগালী ঘৰ বুলি এখন আছে তো তাতে খাইছোঁ খাম বুলি ভাবিছোঁ এইখন হৈছে ভোগালী ঘৰ তো ইয়াৰ ভিতৰতে খাম আমি এতিয়া ভাত ইয়াতে কি আছে চাই লওঁ আমি ক'ত সোমাই গ'ল ক'ত গ'ল এন্তে ইয়াতে আহিছে হাত ধুবলৈ এইখিনি ইয়াতে কেবিন বহুতা কেবিন আছে তো আমি কেবিন 3ত আহিছোঁ ইয়াতে লোকেশ্যনটো ধুনীয়া পূৰা আপোনালোকে এক্সট্ৰা কিবা বাৰ্থডে পাৰ্টি কৰিব পাৰিলে ইয়াত আহিব পাৰে আপোনালোকে লোকেশ্যনটো হ'ল চেঁচা পাৰ্কৰ ওচৰত তো ইয়াতে ধুনীয়া আপোনাৰ বাহিৰে বেৰা দি দিছে বহুত ধুনীয়া ঘৰ তো ইয়াতে আমি এতিয়া খাবলৈ আহিছোঁ পাপাৰ মোৰ লৈ গুচি গ'ল এইটো আৰু এইফালে দিছে কিবা চয়াবিনৰ তৰকাৰী দালি বেঙেনা ভাজি এইবিলাক কিবা শাক এইফালে চাটনি ঢেৰ কিবা কিবি চাটনি দিছে ৰঙালাও পিটিকা পিঁয়াজ আৰু এইফালে বইল দিছে এইখিনি আহিছে থালি আৰু এইটো পিঁয়াজ দিছে নেমু নিদিলে সেইটোৱে পাপৰটো মোৰ লৈ ল'লোঁ মই বাৰু লৈ লওঁ হ'ব দিয়ক খাওঁ আমি খাই লওঁ গাইজ আমি এতিয়া খাই লৈ ওলাই আহিলোঁ তাৰপৰা আৰু এতিয়া আমি গৈ আছোঁ ৰুমলৈ তাৰপৰা ডকুমেণ্টছখিনি লৈ আমি যাম এক্সাম চেণ্টাৰলৈ তো ভিডিঅ'খিনি চাই থাকিব আপোনালোকে তো গাইজ ই এক্সাম দিব গৈ আছে ঐ ভলা ডকুমেণ্টছ কি কি লৈছে দেখাই দিয়া এডমিট কাৰ্ড লৈছে এডমিট কাৰ্ড আধাৰ কাৰ্ড আৰু এনেই এক্সট্ৰাকৈ এটা ফটো লৈ লৈছে জোতাৰ কাৰ্ড হ'বও পাৰে নহ'বও পাৰে তো এইখিনি ডকুমেণ্টছ আপোনালোকে লগত লৈ আহিব যদি এক্সাম দিব যোন আহিব আৰু চবকে অল দ্য বেষ্ট থাকিল আৰু সি আকৌ অল দ্য বেষ্ট ভালকৈ এক্সাম দিবা অ'কে তো আমি গৈ আছোঁ এক্সাম চেণ্টাৰলৈ চাই ল'ব হৈ যাবা যোৱা যোৱা অল দ্য বেষ্ট ভালকৈ দিবা যোৱা লাইন পাতি আছে তাত ইয়াৰ লগতো এক্সাম চেছ তো আমি এতিয়া ওলাইছোঁ চবেই ৰেডি হৈছোঁ ঐ ভলা এক্সাম কেনেকৈ গ'ল ঐ এক্সাম কেনেকৈ গ'ল হৈছে আৰু মোটামুটি ঠিক আছে এটা চব আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি ওলাই যাওঁ চব ৰেডি ৰেগ চেগ লৈ ওলাই আৰু যাওঁ তো বাকী ষ্টেচনত গৈ লগ পাম আপোনালোকক এয়া ভলা কি হ'ল তোমাৰ কি বঢ়িয়া বঢ়িয়া ধুই আহিলা বঢ়িয়া আৰু এতিয়া হৈছে ডিব্ৰুগড় ৰেলৱে ষ্টেচন আমি আহি পাই গ'লোঁ আৰু গৈ আছোঁ ভিতৰ ফালে কাউণ্টাৰত ভিৰ চাওক না গাইজ মস্ত ভিৰ লাগিছে মানে গুৱাহাটীত যোৱা ট্ৰেইনত এই সকলো যাব তো সেইকাৰণে ইমান ভিৰ লাগিছে আৰু হঠাৎ এয়া চাওক এজাক বৰষুণ আহি গ'ল তো আমি আৰু বাহিৰত নবহি ভিতৰৰ ফালে গুচি গ'লোঁ আৰু ভিতৰত কাউণ্টাৰ ওচৰতে চিৰি আছিলে তো তাতে গৈ বহি আছোঁ আমি যিহেতু বাহিৰত পূৰা বৰষুণ তো ট্ৰেইন অহালৈকে ইয়াতে বহি থাকিব লাগিব তো গাইজ ফাইনেলি ট্ৰেইনখন এৰিলে এতিয়া বাজে ৰাতি 1:30 আৰু আপোনালোককতো মই দেখালোৱে গোটেইটো এইটো যে তেজপুৰৰ পৰা ইয়াত অহাটো তো যোনে যোনে SSC এক্সাম দিছে তো গোটেইখিনি চাই যেতিয়া আহিব মোৰ ভিডিঅ' যদি চাইছে তেনে সকলো গম পাবই আৰু ভিডিঅ'টো ইয়াতে চেছ কৰিছোঁ মোৰ বেয়া টোপনি লাগি আছে লগ পাম নতুন ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গুড নাইট